নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰীৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ফাৰ্ষ্ট চেপ্টাৰৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰশ্ন উত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, ইয়াৰ আগৰ ভিডিঅ'বোৰত এইটো অধ্যায়ৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে। যদি তোমালোকে পাৰ্ট 1 আৰু পাৰ্ট 2 চোৱা নাই তেন্তে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক অথবা প্লেলিষ্ট দিয়া আছে। তোমালোকৰ যিটো সুবিধা হয় তোমালোকে সেইটো চাই ল'বা। ঠিক আছে। কুৱেশ্যন নম্বৰ 8, ঋগ্বেদৰ যুগ বা আদি বৈদিক যুগৰ ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা। উত্তৰ: আৰ্যসকলৰ ভাৰত আক্ৰমণৰ সময়ৰ পৰৱৰ্তী সময়ত ৰাজনৈতিক অৱস্থাৰ বিষয়ে জানিবৰ বাবে সেই সময়ত ৰচিত বৈদিক সাহিত্যসমূহে বিশেষভাৱে সহায় কৰে। ৰজা: আৰম্ভণিতে ৰজা পৰিয়ালসমূহক কেন্দ্ৰ কৰিয়েই ৰাষ্ট্ৰৰ ব্যৱস্থাসমূহ গঢ় লৈ উঠিছিল। বিশেষকৈ কেইবাটাও পৰিয়াল লগ হৈ যেনেদৰে একোখন গাঁৱৰ সৃষ্টি কৰিছিল, সেইদৰে কেইবাখনো গাঁও লগ লাগি 20 বা জন গঢ় দিছিল আৰু ইয়াৰ অধিপতিজনকে ৰাজন বা বিশ্বপতি বোলা হৈছিল। শাসন ব্যৱস্থা আছিল ৰাজতন্ত্ৰ, য'ত ৰজাজনে বংশানুক্ৰমিকভাৱে ক্ষমতা লাভ কৰিব পাৰিছিল। অৱশ্যে কেতিয়াবা নিৰ্বাচন কৰা পদ্ধতিও আছিল। প্ৰয়োজনৰ সময়ত 20 বা জনে ৰজা নিৰ্বাচন কৰিছিল। তেওঁৰ স্থান আছিল সৰ্বোচ্চ। অৱশ্যে তেওঁ স্বেচ্ছাচাৰী হ'ব নোৱাৰিছিল। ৰজাসকলৰ ৰাজ অভিষেক পুৰোহিতৰ সহায়তহে সম্পন্ন কৰা হৈছিল। ৰজাৰ কৰ্তব্য আৰু অধিকাৰ। ঋগ-বৈদিক যুগতো ৰজাসকলে বহুতো দায়িত্ব পালন কৰিব লগা হৈছিল। সেইসমূহ প্ৰজাৰ মংগল তথা উন্নতিৰ লগত জড়িত হৈ আছিল। ৰজাৰ প্ৰধান দায়িত্ব আছিল নিজৰ দেশখনক শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা। ৰজাৰ প্ৰাপ্য সম্পত্তি আদিক নিৰাপত্তা প্ৰদান কৰা, দেশৰ আইন শৃংখলা নিয়ম নীতি আদি ৰক্ষা কৰাই আছিল প্ৰধান কৰ্তব্য। প্ৰজাৰ যিবোৰ আবেদন নিবেদন আছিল সেইসমূহ বিচাৰ কৰোঁতে ৰজাই পুৰোহিতৰ সহায় ল'ব লগা হৈছিল। তেওঁ যুদ্ধত নিজে যুদ্ধ পৰিচালনা কৰিছিল। তেওঁ যিদৰে সৈন্যবাহিনীৰ সৰ্বোচ্চ আছিল সেইদৰে ন্যায়পালিকাৰ দায়িত্বও পালন কৰিব লগা হৈছিল। সেই সময়ত বলপূৰ্বকভাৱে আনৰ মাটি বা সম্পত্তিসমূহ অধিকাৰ, চুৰি ডকাইতি, গোপন অপহৰণ আদি নানা অনীতিমূলক কাম হৈছিল, যিবোৰৰ পৰা ৰাজ্যক ৰক্ষাৰ বাবে তথা বিবাদ নিষ্পত্তি কৰিবৰ বাবে ৰজাই বিচাৰ কৰি শাস্তিৰ ব্যৱস্থা কৰিছিল। সাধাৰণ শাস্তি বিচাৰ হিচাপে দোষীক খুটা আদিত বান্ধি ৰখা হৈছিল। মাটিৰ ওপৰত অৱশ্যে ৰজাৰ কোনো স্বত্ব নাছিল, সেয়েহে ৰজাই ভূমিদান আদি কৰিব নোৱাৰিছিল। ৰজাই প্ৰজাৰ পৰা বালি নামৰ এক অনিয়মিত কৰৰ বাহিৰে অন্য কোনো ধৰণৰ কৰ-কাটল আদি লাভ কৰিব পৰা নাছিল আৰু কেতিয়াবা কোনো যুদ্ধত জয়লাভ কৰি তাত পোৱা সম্পত্তিৰ ভাগহে ৰজাই লাভ কৰিব পাৰিছিল। কৰ্মচাৰীসকল। ৰাজ্যখনৰ প্ৰশাসনৰ সুবিধাৰ্থে ৰজাৰ বাহিৰেও অন্য কিছুমান কৰ্মচাৰীক নিয়োগ কৰা হৈছিল। সেইসকলৰ ভিতৰত অন্যতম আছিল পুৰোহিতসকল, যি ৰজাৰ অন্যতম ঘনিষ্ঠ লোক আছিল। এইসকল আছিল ধৰ্মৰ ক্ষেত্ৰত সৰ্বেসৰ্বা। ৰাজ অভিষেক সম্পন্ন কৰাকে আদি কৰি বিভিন্ন দায়িত্ব এই পুৰোহিতসকলৰ ওপৰত আছিল। তেওঁলোকে ৰজাক কূটনৈতিক, ৰাজনৈতিক আদি কাৰ্যসমূহত পৰামৰ্শ দিয়াৰ উপৰি যুদ্ধৰ ক্ষেত্ৰলৈও গৈছিল। ৰজাই প্ৰজাৰ বিচাৰ কৰোঁতেও এই পুৰোহিতসকলে সহায় কৰিছিল। সেয়েহে পুৰোহিতসকল আছিল একেৰাহে মন্ত্ৰী, কূটনীতিবিদ আৰু ৰজাৰ সৌহাৰ্দস্বৰূপ। অন্য এক কৰ্মচাৰী আছিল গ্ৰামিণীসকল, যি গাঁৱৰ শাসক আছিল। এইসকলে সামৰিক আৰু অসামৰিক দুয়োটা দায়িত্বই পালন কৰিব লগা হৈছিল। ইয়াৰ উপৰি বিশ্বৰ শাসনৰ বাবে বিশ্বপতি নিয়োগ কৰা হৈছিল। সেইদৰে ৰজাৰ অধীনত সেনাপতি আছিল। সেনানীসকলৰ কাৰ্য আছিল যুদ্ধ আৰু সেনাদলসমূহ গঠন কৰা। ইয়াৰ উপৰি ৰজাই গুপ্তচৰ নিয়োগ কৰিছিল, যিবোৰ শত্ৰুৰ ৰাজ্যৰ প্ৰজা
জনসাধাৰণক খবৰ দিছিল যুদ্ধৰ সা-সঁজুলি যুদ্ধৰ সময়ত ৰজাই নিজে সৈন্যবাহিনী পৰিচালনা কৰিছিল যদিও তেওঁৰ অধীনত সেনাপতি আছিল সেই সময়ত যুদ্ধৰ সা-সঁজুলিসমূহ আছিল ধনু কাঁড় যাঠি তৰোৱাল কুঠাৰ আদি ধনু কাঁড় আছিল যুদ্ধৰ প্ৰধান অস্ত্ৰ চলন্ত ৰথ যাক পূবত বিষ্ণু বোলে আৰু তাৰ পৰা এবিধ অস্ত্ৰ মৰা হৈছিল যাক ৰথ মুখল বোলে সভা আৰু সমিতি ঋগ্বেদৰ যুগত ৰাষ্ট্ৰ ব্যৱস্থাত দুটা প্ৰতিষ্ঠানে সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল এই দুটা আছিল ৰজা আৰু সমিতি অৱশ্যে এই দুটা প্ৰতিষ্ঠানৰ বিষয়ে জনা বা ইহঁতৰ ক্ষমতা গঠন সম্পৰ্কে জনাৰ ক্ষেত্ৰত কিছু অসুবিধা আছে কাৰণ ঋগ্বেদত দুটা প্ৰতিষ্ঠানৰ বিষয়ে উল্লেখ আছে যদিও কাৰ্যৰ বিষয়ে বিশেষ বৰ্ণনা কৰা হোৱা নাই সভা আছিল বয়স্ক আৰু প্ৰধান ব্যক্তিসকলৰ প্ৰতিষ্ঠান ইয়াত প্ৰধানকৈ ব্ৰাহ্মণ ধনী ব্যক্তি তথা পণ্ডিতসকলৰ উপস্থিত আছিল সভাৰ এজন সভাপতি আছিল ৰাজনৈতিক আৰু অৰাজনৈতিক এই দুয়োবিধ বিষয়ৰ লগতে সভা জড়িত হৈ আছিল সভা কিছু পৰিমাণে আইনৰ লগত জড়িত আছিল এই সভা প্ৰায় 500 খ্ৰীষ্টপূৰ্বলৈকে ক্ষমতাশালী হৈ আছিল বাকবৈদিক যুগৰ অন্য এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান আছিল সমিতি যি আছিল এক জনপৰিষদ জনসাধাৰণ অভিজাত শ্ৰেণীৰ লোক প্ৰধান ব্যক্তিসকল আৰু ৰজাক লৈ গঠন কৰা হৈছিল এই সকলোৱে মিলি ৰজাক তেওঁৰ কৰ্তব্যৰ বিষয়ে নিৰ্দেশ দিব লাগিছিল ৰজা যদিও প্ৰধান আছিল তেওঁ এই দুটা প্ৰতিষ্ঠানৰ মতেহে দেশ শাসন কৰিব লগা হৈছিল এই সমিতিৰ অধিৱেশনসমূহত ৰজা উপস্থিত আছিল আৰু সমিতিৰ সদস্যসকলক নিজ বক্তব্য তথা কাৰ্যৰ দ্বাৰা আকৰ্ষিত কৰিবলৈ যত্ন কৰিছিল ইয়াত সকলো জনসাধাৰণে ঐক্যবদ্ধভাৱে থাকে ঋগ্বেদৰ মতে ইয়াত জনতা ঐক্যবদ্ধ হৈ থাকে আৰু এটা মন হয় একেদৰে কথা কয় এই সময়ত সমিতি এক অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান আছিল আৰু শৈক্ষ প্ৰতিষ্ঠানটোৰ ক্ষমতা হ্ৰাস পাবলৈ ধৰে এইদৰে আদিবৈদিক যুগত ৰজাই সভা সমিতি পুৰোহিত গ্ৰামীণ আদিৰ সহায়ত ৰাজ্য পৰিচালনা কৰিছিল কুৱেশ্যন নম্বৰ 9 ঋগ্বেদৰ যুগৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে আলোচনা কৰা উত্তৰ ঋগ্বেদৰ যুগত অৰ্থনৈতিক অৱস্থাৰ বিষয়ে তলত আলোচনা কৰা হ'ল গ্ৰাম্য সভ্যতা উল্লেখযোগ্য যে বৈদিক যুগৰ আৰ্য সভ্যতাই প্ৰাথমিক স্তৰৰ পৰা অগ্ৰসৰ হৈ এক উন্নত জীৱন যাপন কৰিবলৈ লৈছিল এই পৰিৱৰ্তনৰ মাজত আৰ্যসকলে ভ্ৰাম্যমান পশুপালকৰ জীৱন ত্যাগ কৰি স্থায়ীভাৱে কাম কৰিবলৈ লৈ এখন কৃষি প্ৰধান সমাজ ব্যৱস্থাৰ সৃষ্টি কৰে বিভিন্ন আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ একগোট হৈ বসবাস কৰিবলৈ লোৱাৰ পাছত কিছুমান ঠাইত নগৰীয়া সভ্যতাও গঢ় লৈছিল খ ভিত্তি আৰ্যসকল যে প্ৰথমতে কৃষিভিত্তিক আছিল তাৰ প্ৰমাণ ঋগ্বেদত একাধিকবাৰ পোৱা যায় ছটা বলধেৰে নাঙল টনাৰ কথাও জনা যায় কৃষি প্ৰধান সমাজৰ লগত কৰ্মকাৰ কুম্ভকাৰ সূত্ৰধাৰ চৰ্মকাৰ ইত্যাদিও বৃত্তিবোৰৰ স্বাভাৱিকতে সম্পৰ্ক আছিল শিল্পী সোণাৰী ৰথ নিৰ্মাণকাৰী কাপোৰ বোৱা ৰং কৰা আদি বিভিন্ন শ্ৰমজীৱী উল্লেখ পোৱা যায় বৈদ্য আৰু পুৰোহিত শ্ৰেণীৰ সৃষ্টি হৈছিল বৈদ্যসকলে চিকিৎসা আৰু স্তোত্ৰ ৰচনা কৰিছিল সকলো লোকেই পুৰোহিতৰ শিষ্য আছিল মাটিৰ ওপৰত কাৰো ব্যক্তিগত স্বত্ব নাছিল ইয়াৰ ওপৰত পৰিয়াল আৰু গাঁৱৰ সকলোৰে অধিকাৰ মানি লোৱা হৈছিল আত্মনিৰ্ভৰশীল আৰু স্বয়ং সম্পূৰ্ণ গাঁৱলীয়া সমাজ বৈদিক যুগত পৰিলক্ষিত হয় গ গ্ৰাম্য উদ্যোগ কপাহী আৰু ঊণ আছিল দেশৰ প্ৰধান উদ্যোগ সমাজৰ সকলো শ্ৰেণীয়ে উদ্যোগত মন পুতি লাগিছিল কাঠমিস্ত্ৰীয়ে সুন্দৰ আচবাব নাঙল আদি তৈয়াৰ কৰি অন্য দেশলৈ ৰপ্তানি কৰিছিল বৈদিক যুগত সোণাৰী আৰু কমাৰ সকলৰ দ্বাৰা নিৰ্মিত বিভিন্ন অলংকাৰ আৰু সা-সঁজুলিয়ে সেই যুগৰ উন্নত মানসিক চিন্তাৰ পৰিচয় দাঙি ধৰে খ ব্যৱসায় বাণিজ্য বৈদিক যুগৰ আগভাগত ধনৰ প্ৰচলন নাছিল বুলি ধাৰণা কৰা হয়
সম্ভৱতঃ বস্তুৰ সালসলনি ঘটা বেহা বেপাৰৰ চলোৱা হৈছিল। এই প্ৰথাটোক বিনিময় প্ৰথা বোলা হৈছিল। বণিক শব্দৰ উল্লেখৰ পৰা বুজা যায় যে বৈদিক আৰ্যসকলৰ মাজত বেহা বেপাৰ প্ৰচলন নিশ্চয় আছিল। ক্ৰমান্বয়ে দ্ৰব্যমূল্য বৃদ্ধি হয় আৰু শেষত হয়তো ইয়ে মুদ্ৰাৰ প্ৰচলনত অৰিহণা যোগায়। শণ আৰু নিষ্ক নামে দুবিধ অতি মূল্যৱান শণৰ মুদ্ৰাই ব্যৱসায় বাণিজ্য প্ৰসাৰৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল বুলি জনা যায়। সমুদ্ৰৰ লগত আৰ্যসকলৰ সম্পৰ্কৰ কথাও প্ৰমাণ পোৱা যায়। কুৱেশ্যন নম্বৰ 10 ঋগ্বেদৰ যুগৰ ধৰ্মীয় দিশ সম্পৰ্কে আলোচনা কৰা। উত্তৰ বৈদিক যুগৰ ধৰ্মীয় দিশ সহজ সৰল আছিল বুলি জনা যায়। তিনিটা ভাগত ভাগ কৰি দেৱ দেৱীসকলক পূজা অৰ্চনা কৰা হৈছিল। সেইবোৰ হ'ল পৃথ্বী, সোম আৰু অগ্নি। অগ্নি আছিল ভূ দেৱতা। ইন্দ্ৰ, বায়ু, মৰুত, পাৰসন্য আছিল বায়ু দেৱতা আৰু বৰুণ। দায়ুধ, অশ্বিন, সূৰ্য, সাবিত্ৰী, মিত্ৰ, পাচুম, বিষ্ণু এইসকল আছিল দেৱেন্দ্ৰ। প্ৰকৃতিৰ বিভিন্ন দেৱতাক আৰ্যসকলে পূজা কৰাৰ প্ৰমাণ পোৱা যায়। প্ৰকৃতিৰ ৰহস্যৰ অন্তৰালত দৈৱ শক্তিয়ে কাম কৰা বুলি জনসাধাৰণে বিশ্বাস কৰিছিল। আৰ্যসকলৰ ধৰ্মত স্ত্ৰী দেৱতাৰ সংখ্যা আৰু গুৰুত্ব কম আছিল, আনহাতে পুৰুষ দেৱতাৰ সংখ্যা বেছি আছিল। দয়া, হিংসা, ক্ৰোধ আদি মানুহৰ দোষ গুণবোৰ আৰ্য দেৱতাসকলৰ গাত আৰোপ কৰা হৈছিল। আৰ্য দেৱতাসকলৰ ভিতৰত বৰুণ দেৱতাই দুখন বিশিষ্ট আসন দখল কৰিছিল। তেওঁ আছিল আইন শৃংখলাৰ ধাৰক আৰু পাপ পুণ্যৰ অধিকাৰী। ঋতু পৰিৱৰ্তন বৰুণ দেৱতাৰ নিৰ্দেশত হয় বুলি তেওঁলোকে বিশ্বাস কৰিছিল। আনহাতে ইন্দ্ৰও আছিল অতি শক্তিশালী দেৱতা। তেওঁ বজ্ৰপাত, ধুমুহা, বৰষুণৰ দেৱতা। তেওঁ পুৰন্দৰ অৰ্থাৎ দস্যু বা দাসসকলৰ দুৰ্গবোৰ ধ্বংস কৰে। অৱশ্যে স্থান, কাল আৰু প্ৰয়োজন সাপেক্ষে আৰ্য দেৱতাসকলৰ মৰ্যাদা বৃদ্ধি পাইছিল। উদাহৰণস্বৰূপে এই সময়ত সিন্ধু উপত্যকাৰ অধিবাসীসকলৰ সৈতে আৰ্যসকলে যুদ্ধ কৰিবলগীয়া হৈছিল। তেওঁলোকৰ দুৰ্গ আৰু মথাউৰিবোৰ ধ্বংস কৰিবলৈ লগীয়া হৈছিল। সেইকাৰণে এই সময়ত ইন্দ্ৰৰ প্ৰতাপ বৃদ্ধি পাইছিল। এই সময়ত ৰুদ্ৰ আৰু বিষ্ণুৰ স্থান নাছিল। ৰুদ্ৰ অৰ্থাৎ শিৱ অনাৰ্যসকলৰ দেৱতা আছিল। তেওঁ আছিল ধ্বংসৰ দেৱতা। তেওঁ আছিল সংহাৰী। তেওঁক পিছলৈ আৰ্যসকলে আৰ্য দেৱতাৰ আওতাৰ ভিতৰলৈ আনিছিল। আৰ্যসকলৰ সৈতে সম্পৰ্ক থকা আন এজন দেৱতা হ'ল অগ্নি। তেওঁক ভক্তসকলে উৎসৰ্গা কৰা ঘিউ আদি বস্তু গ্ৰহণ কৰি দেৱতাসকলৰ কাষলৈ লৈ গৈছিল। তদুপৰি প্ৰতিটো পৰিয়ালতে অগ্নিকুণ্ড আছিল। সোম দেৱতা আছিল পানীয় দেৱতা। আৰ্যসকলৰ ধৰ্ম আছিল যজ্ঞকেন্দ্ৰিক। ঘিউ, শস্য, মাংস আদিৰ গাখীৰ আদি উৎসৰ্গা কৰি পূজা কৰিলে অধিক ফল পোৱা যায় বুলি আৰ্যসকলে বিশ্বাস কৰিছিল। পুৰোহিতসকলে যাগযজ্ঞ কৰিব পাৰিছিল। বৰষুণ, ভাল খেতি বাতি, যুদ্ধত জয়, সম্পদ বৃদ্ধি, সুদীৰ্ঘ জীৱন যাপন আদিৰ কাৰণে প্ৰাৰ্থনা জনাই যজ্ঞ অনুষ্ঠিত কৰা হৈছিল। দেৱতাৰ সন্তোষৰ কাৰণে যজ্ঞত মন্ত্ৰপাঠ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 11 ঋগ্বেদ যুগৰ লগত পৰৱৰ্তী বৈদিক যুগৰ পাৰ্থক্য লিখা। উত্তৰ ঋগ্বেদ যুগৰ লগত পৰৱৰ্তী বৈদিক যুগৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল। ক ঋগ্বেদৰ যুগত ৰজাৰ ক্ষমতাতকৈ ধৰ্মীয় নীতি নিয়মবোৰ উচ্চ আছিল, আনহাতে পৰৱৰ্তী বৈদিক যুগত ৰজা সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী হৈ উঠিছিল। খ ঋগ্বেদৰ যুগত বণিক আৰু শিল্পী কাৰিকৰ শ্ৰেণীৰ তত্বাৱধানত কৰিব পৰাকৈ কোনো গোট গঠন হোৱা নাছিল। কিন্তু পৰৱৰ্তী বৈদিক যুগত শিল্পী, কাৰিকৰ আৰু বণিকসকলে গোট ব্যৱস্থাৰ সৃষ্টি কৰিছিল। গ ঋগ্বেদৰ যুগত ৰজা আৰু সম্ভ্ৰান্তসকলক সমাজত যথেষ্ট সন্মান দেখুওৱা হৈছিল, কিন্তু পৰৱৰ্তী যুগত তেওঁলোকৰ চৰিত্ৰ অৱনমিত হৈছিল। তেওঁলোকে বহু বিবাহ কৰিছিল আৰু সুৰৰ ব্যৱহাৰ কৰিবলৈ লৈছিল। ঘ ঋগ্বেদৰ
যুগত সমাজত জাতি ব্যৱস্থা আছিল ব্যক্তিগত, কিন্তু পৰৱৰ্তী বৈদিক যুগত জাতি ব্যৱস্থাক জন্মগত কৰি তুলিছিল। এই সময়তেই নতুন নতুন উপজাতিৰ সৃষ্টি প্ৰক্ৰিয়া আৰম্ভ হয়। ঋগ্বেদৰ যুগত নগৰীয়া জীৱনতকৈ গাঁৱলীয়া জীৱনহে অধিক জনপ্ৰিয় আছিল। আনহাতে পৰৱৰ্তী বৈদিক যুগত চহৰীয়া জীৱনে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। প্ৰথম ঋগ্বেদৰ যুগত ব্ৰাহ্মণসকলৰ সামাজিক স্থান আছিল সৰ্বোচ্চ। তেওঁলোকে প্ৰশাসনীয় সকলো গুৰুত্বপূৰ্ণ দিশতে হস্তক্ষেপ কৰিব পাৰিছিল। আনহাতে পৰৱৰ্তী বৈদিক যুগত ৰজা আৰু ক্ষত্ৰিয়সকলৰ শক্তি বৃদ্ধি পোৱাত ব্ৰাহ্মণসকলৰ সামাজিক স্থান কিছু পৰিমাণে অৱনমিত হৈছিল। প্ৰশাসনীয় দিশত ব্ৰাহ্মণ আৰু পুৰোহিত শ্ৰেণীতকৈ ৰজাৰ ক্ষমতা বৃদ্ধি পাইছিল। দ্বিতীয় ঋগ্বেদৰ যুগত ধৰ্মীয় অনুষ্ঠান আৰু যাগ-যজ্ঞবোৰ আছিল সাধাৰণ। আনহাতে পৰৱৰ্তী বৈদিক যুগত যজ্ঞ হৈ পৰিছিল এক খৰচী অনুষ্ঠান। বৰ্গাজ্য ঋগ্বেদৰ যুগত ৰজাক প্ৰশাসনত সহায় কৰিবলৈ মাত্ৰ কেইজনমান বিষয়া আছিল। ইয়াৰ বিপৰীতে পৰৱৰ্তী বৈদিক যুগত ৰাজ্যৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগতে প্ৰশাসনৰ সুবিধাৰ বাবে ৰজাই নিয়োগ কৰা বিষয়ববীয়াৰ সংখ্যাও বৃদ্ধি পাইছিল। এই বিষয়াসকলৰ ক্ষমতাও বৃদ্ধি হৈছিল। ঋগ্বেদৰ যুগত অৰ্থনৈতিক ক্ষেত্ৰত সাগৰীয় বাণিজ্যৰ উন্নতি ঘটা নাছিল, কিন্তু পৰৱৰ্তী বৈদিক যুগত বিদেশী ৰাষ্ট্ৰৰ লগত বাণিজ্যিক সম্পৰ্ক গঢ় লৈ উঠিছিল। ঋগ্বেদৰ যুগত সভা আৰু সমিতি নামৰ অনুষ্ঠান দুটাই প্ৰকৃত শাসন ব্যৱস্থা পৰিচালনা কৰিছিল আৰু ৰজাই সাধাৰণতে এই অনুষ্ঠান দুটাৰ নিৰ্দেশাৱলী মানি লৈছিল। কিন্তু পৰৱৰ্তী বৈদিক যুগত এই দুটা অনুষ্ঠানৰ ক্ষমতা অৱনমিত হৈছিল আৰু এই অনুষ্ঠান দুটাই ৰজাৰ ক্ষমতা হ্ৰাস কৰিব পৰা নাছিল। মৰমৰ বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টোত এটা লাইক আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।